ছাত্ৰ ছাত্ৰীসকল, এতিয়া আমি খ বিভাগখিনি কৰিম। খ বিভাগখিনি কৈছোঁ, এই কুৱেশ্যনখিনি চাই লোৱা 21 পৰা ইয়াত 27 আছে। ফাৰ্ষ্ট কুৱেশ্যনত কি দিয়া আছে 21ত? হোৱাট ইজ দ্য ভেলু অফ a to the power 0? a to the power 0 equal to 1, where a is not equal to 0. মানে বেছটো আমাৰ 0 নহ'লে কি হ'ব? a to the power 0 ভেলুটো 1 হ'ব। নাম্বাৰ 22, এক্সপ্ৰেছ ইন ফ্ৰেকশ্যন। এটা আমাক পাৰ্চেণ্ট দিয়া আছে, সেই পাৰ্চেণ্টটো ভগ্নাংশত প্ৰকাশ কৰিব লাগে। 40%। পাৰ্চেণ্টটো জানাই তোমালোকে, পাৰ্চেণ্ট মিনছ আউট অফ 100, 100ৰ ভিতৰত 40। 0 0 কেঞ্চেল, 2ৰে কৰা 2 2 যা 4, 2 5 10, হয়নে? গতিকে আমাৰ হ'ব 2/5, মানে 5/2। ইয়াক যদি আমি ভগ্নাংশত প্ৰকাশ কৰোঁ, সি কি হৈ যাব? 5/2 হ'ব। তাৰপিছত 23 নম্বৰত কি দিছে? ৰেচনেলাইজ দ্য ডিনমিনেটৰ। মানে আমাৰ যিটো হৰ আছে, সেই হৰক কি কৰিব লাগে? পৰিমেয়কৰণ কৰিব লাগে। এতিয়া আমাৰ হৰটোত কি দিয়া আছে? অপৰিমেয় সংখ্যা হৈ আছে, হয়নে? দুটা অপৰিমেয় সংখ্যাৰ কি দিয়া আছে? বিয়োগফল দিয়া আছে। আৰু লবটো কি হৈ আছে? যিটো আমাৰ নিউমাৰেটৰটো ৰেচনেল হৈ আছে। এতিয়া আমি ডিনমিনেটৰটো কি কৰিব লাগে? ৰেচনেলাইজ কৰিব লাগে। এতিয়া আমাৰ চাবা, ৰেচনেলাইজ কৰিব লাগিলে যদি আমাৰ কেনেকুৱা থাকে? a প্লাছ ৰুট বি আছে, হয়নে? ইয়াক আমি কিহলৈ নিব চাব লাগে? a স্কুৱেৰ মাইনাছ b স্কুৱেৰ। তেতিয়া আমাৰ কি হৈ যাব? ৰুটখিনি নাইকিয়া হৈ যাব। এতিয়া প্লাছ আছে, প্লাছক কিহেৰে মাল্টিপ্লাই কৰি দিলে সি কি হৈ যায়? a স্কুৱেৰ মাইনাছ a প্লাছ b, a মাইনাছ বিৰে আমি কি কৰি দিম? মাল্টিপ্লাই কৰি দিলে এইটো আমাৰ কি হৈ যাব? ৰুট নাইকিয়া হৈ যাব। কুৱেশ্যন আমাৰ দিয়া আছে এইটো। আমাক কোনখিনি দিয়া আছে? a মাইনাছ দিয়া আছে, a মাইনাছ b। a মিনছ এইখিনি, b মিনছ এইখিনি। গতিকে আমি বোথ ছাইডক কি কৰিম? a প্লাছ বিৰে মাল্টিপ্লাই কৰি দিম, প্লাছ ৰুট অভাৰ। গতিকে আমাৰ √7 মাইনাছ √6 ইনটু √7 প্লাছ √6। a মাইনাছ b ইনটু a প্লাছ b ইকুৱেল টু কি হ'ব? a স্কুৱেৰ মাইনাছ b স্কুৱেৰ, √7 হোল স্কুৱেৰ মাইনাছ √6 হোল স্কুৱেৰ। আৰু এইখিনি এনেকৈ লিখব, √7 প্লাছ √6। এইটো আমাৰ কি হৈ যাব? 7। এইটো মানে √7 মানে জানানে? √7 মানে কি হ'ব? 7 টু দি পাৱাৰ হাফ। আৰু তাতে কি আছে? স্কুৱেৰ আছে। গতিকে স্কুৱেৰ হ'লে এইটো কেঞ্চেল যাব। এইটো আমাৰ a টু দি পাৱাৰ m হোল টু দি পাৱাৰ n ইকুৱেল টু a টু দি পাৱাৰ mn। এইটো ফৰ্মুলা ইউজ কৰিম আমি, এইটো আইডেণ্টিটি ইউজ কৰিম। গতিকে তলত আমাৰ কি হৈ যাব? 7 মাইনাছ 6, 7 মাইনাছ 6। আৰু নিউমাৰেটৰত √7 প্লাছ √6 ইকুৱেল টু কি হ'ব? √7 প্লাছ √6। এইটো হ'ব আমাৰ ৰিজাল্ট। এইটো আমি ৰেচনেলাইজ কৰি দিলোঁ। তাৰপিছৰ কুৱেশ্যনত আমাক কি দিয়া আছে? হোৱাট ইজ দ্য ডিগ্ৰী অফ পলিনমিয়েল 2? পলিনমিয়েল 2 বুলি কোৱাৰ লগে লগে 2 এটা কি নাম্বাৰ? কনষ্টেণ্ট, হয়নে? আমাক দিয়া আছে 2, 2ৰ মাত্ৰা কিমান? ডিগ্ৰী। আমি মাত্ৰাটো পাইছোঁ, ডিগ্ৰী কি? এটা আমাৰ যিটো পলিনমিয়েল দিয়া থাকে, সেই পলিনমিয়েলৰ ভেৰিয়েবলৰ যিটো হাইয়েষ্ট পাৱাৰ, সেইটোকে আমাৰ কি বুলি ক'ম? ডিগ্ৰী বুলি কওঁ। গতিকে ইয়াত চাবা, ইয়াত 2ক আমি এনেকৈ লিখিব পাৰিম নে? 2 × 1 ইকুৱেল টু 2 × 1 মানে কি? x টু দি পাৱাৰ 0। ইয়াত আমাৰ পলিনমিয়েলৰ পাৱাৰ কি আছে? 0 আছে। গতিকে আমাৰ ডিগ্ৰী কি হৈ যাব? 0। therefore ডিগ্ৰী ইকুৱেল টু 0 মানে মাত্ৰা। মই দুটাতে দিছোঁ দিয়া একেলগে, এইখিনি বস্তুটো সহজে, সেইকাৰণে দুটা মিডিয়ামতে দি দিছোঁ। তাৰপিছত আমাৰ 25 নম্বৰ কুৱেশ্যনত কি কৈছে? হোৱাট ইজ দ্য কোঅৰ্ডিনেট অফ অৰিজিন? আমি এই কাৰ্টেছিয়ানত পাইছোঁনে, হয়নে? স্থানাংক জ্যামিতিত কোঅৰ্ডিনেট জিঅ'মেট্ৰিত পাইছোঁনে? পোৱা নাই? এক্স এক্সিছ, ৱাই এক্সিছ। এইটো আমাৰ হৰাইজণ্টেল ডাল, হয়নে? তাৰপিছত এই লাইন ভাৰ্টিকেল। both lines intersect each other at O, x O x dash, y O y dash. যেহেতু O অৰিজিনৰ কোঅৰ্ডিনেট হ'ব স্থানাংক 0 0।
22 আমাৰ কি হ'ব এনেকৈ ব্ৰেকেট দি 0 0 লিখিব এইটো এক্স কোঅৰ্ডিনেট বুজায় এইটো ৱাই কোঅৰ্ডিনেট বুজায় এতিয়া আমাক 26ত কি কৈছে if the point 3 4 lies on the graph of the equationটো দিয়া আছে what is the value of the a যদি আমাৰ 3 4 বিন্দুটো কি হয় যেটো আমাক সমীকৰণ দিয়া আছে সেই সমীকৰণত বহি থাকে মানে সেই সমীকৰণত লাই কৰে হয় না তেতিয়াহ'লে এৰ ভ্যালুটো উলিয়াব লাগে তাতে আমি যেটো আমাৰ ভ্যালু আছে x আৰু y সেই ভ্যালুটো পুট কৰি দিয়া এটো আমাক পইণ্ট দিয়া আছে এটো x কোঅৰ্ডিনেট y কোঅৰ্ডিনেট আৰু আমাক যেটো আমাক গিভেন ইকুৱেশ্যন যেটো সমীকৰণ দিয়া আছে যেটো ax + 7 এটা আমাৰ ভ্যালুখিনি পুট কৰি দিয়া 3 into y ভ্যালু কি আছে 4 equal to a to তো নাই into x x কি আছে 3 আছে plus 7 এখিনি কি হ'ব 12 12 equal to 3a plus 7 implies আমি ভাবো 3a খিনি এটা সাইডত ৰাখিছো তেকে 3a এটো ইফালে হলে কি হৈ যাব 12 minus 7 implies 3a equal to 4 12 minus 7 5 a equal to हो कि हमार 5/3 इते हम करेक्ट হৈছে না আমি প্রুফ কৰি চাম करेक्ट হৈছে না নাই চাম আমি 3y = a ভ্যালু কি পাইছো 5/3 into x plus 7 তে সব আমার y তো পুট নকৰো সাপোজ x তো পুট কৰি দিও 5/3 into 3 plus 7 3 3 cancel 3y equal to 5 plus 7 3y equal to 12 implies y equal to 4 ঠিক আমি 4 পাইছো নে পাইছো গতিকে আমাৰ কি হৈছে এখিনি কারেক্ট হৈছে এনেকে তোমালোকে কাখত কি কৰি চাব পাৰা প্রুফ কৰি চাব পাৰা কোৱেশ্চন নম্বৰ 27 ত কি কৈ আছে সাপ্লিমেন্টাৰী এংগলছ মানে সম্পূৰক কোণ কাক বুলে লিখিব দিছে হয়নে এটা চাবা এইবিলাক তোমালোকে ক্লাস 6 ৰ পৰাই পঢ়ি আহিছা তা সাপ্লিমেন্টাৰী এংগলছ হ'ব লাগিলে টু এংগলছৰ কি হয় সামটো 180 হ'ব লাগিব তেতিয়াহ'লে তাহাঁতক সাপ্লিমেন্টাৰী মানে যদি দুটা কোণৰ সমষ্টি 180 ডিগ্ৰী হয় তেন্তে ইহঁতক সম্পূৰক নকওঁ বোলে এটা আমাৰ এইটো চাবা ইয়াত 70 দিছো 70 লগত 110 কি হ'ল 180 minus 70 কৰি দিম হয়নে কিমান পাইছো মানে সামটো কি হ'ব দুটাৰে 180 যোগফলটো 180 হ'ব লাগিব হয়নে এনেকুৱা তাৰপিছত এটা আমাক দিয়া আছে যে 0 এংগল এনে আমাৰ 0 এংগল ড্ৰ কৰিব কি হয় এটা ৰে ড্ৰ কৰি থলে হয় তো 0 এংগল হয়নে 0 এংগল গতিকে এই 0 এংগলৰ লগত সাপ্লিমেন্টাৰী কি হ'ব 180 গতিকে শূন্যৰ সম্পূৰক কোণ কিমান 180 পৰীক্ষাত কিন্তু এনেহেন বস্তুবিলাকে দিয়ে হয়নে পৰীক্ষাত কিন্তু যেটো আমাৰ দেখিলে ভয় লাগে পাছল লাগে এটা সাপ্লিমেন্টাৰীৰ লগত একেলগে আমি কি কৈ যাওঁ কমপ্লিমেন্টাৰীটো কৈ যাওঁ হয়নে কমপ্লিমেন্টাৰী বা পূৰক কোণ কমপ্লিমেন্টাৰী হ'লে কি হ'ব টু এংগলছৰ সামটো কি 180 নহয় 90 হ'ব বুজি পাইছানে বাকিখিনি একেই এতিয়া আমি কমপ্লিমেন্টাৰী যদি লিখো কমপ্লিমেন্টাৰী লিখলি হয়নে ইয়াতে পূৰক বেছি মই বদলাব লগা নহয় হয়নে নহয় ইয়াতে 90 ইয়াতে কি কৰিবা 90 আৰু তো কমপ্লিমেন্টাৰী এটো কি হ'ব আমাৰ মানে 45 or complementary কি হ'ব what is the complement of 45 equal কি কৰিম আমি তো তাৰ সামটো 90 হয় না 90 পৰা 85 মাইনাস কৰি দিয়া what is the complement of 90 90 ৰ কমপ্লিমেন্ট কি হ'ব হে 90 পৰা 90 মাইনাস কৰি দিয়া ঠিক আমি কি পাই যাম 0 পাই যাম 28 ৰ পৰা কোৱেশ্চনখিনি লিখিব লবাচোন তোমালোকে আছে নে ঠিক
21 কি দি আছে ইন এ ৰম্বাছ PQRS ৰাইট দ্য সাম অফ দ্য এংগলছ PQRS এটা ৰম্বাছটো মোৰ অলপ আগতে অলপ বেয়া হৈছে দিয়া তোমালোকে শুধকৈ ৰাখি ল'বা মানে 4 সাইড চাৰিওটা বাহু কি হয় একে হয় হয়নে মই আৰু জুখি কাৰণে নাই এনে আঁকি দিছোঁ সেইকাৰণে অলপ দেখা হৈছে এতিয়া চাবা 4 সাইড ইকুৱেল আৰু ৰম্বাছটো কি হয় আমাৰ এটা পেৰেলেলোগ্ৰাম মানে সামান্তৰিক হয় হয়নে অপজিট সাইডবিলাক কি হ'ব পেৰেলেল এতিয়া আমি কি পাইছোঁ আমাৰ কি উলিয়াব পাৰিছে পি এংগুল পি আৰু কিউ চামটো কিমান হয় উলিয়াব পাৰিছে পি আৰু কিউৰ যোগফলটো কিমান হয় উলিয়াব পাৰিছে এতিয়া এই এংগুল আৰু এই এংগুল হয়নে এই লাইনছবিলাক কি হয় পেৰেলেল আছেনে পি এছ পেৰেলেল টু কিউ আৰ এই পি এছ আৰু কিউ আৰ সমান্তৰাল হোৱাৰ লগে লগে এই যিডাল আমাৰ ট্ৰেন্সভাৰ্চেল পি কিউডাল কি হ'ব ট্ৰেন্সভাৰ্চেল ছেদক হয়নে এই ছেদকৰ এই একে ছাইডৰ যিটো আমাৰ ইণ্টেৰিয়ৰ এংগুলছ অন্তঃকোণ ইহঁতৰ চাপটো সদায় কি হয় 180 ডিগ্ৰী হয় ক্লিয়াৰ হৈছেনে তাৰপিছত 29 গতিকে আমাৰ এই ছেদকৰ একেফালৰ অন্তঃকোণ দুটাৰ সমষ্টি 180 ডিগ্ৰী মনত ৰাখিবা ঠিক সেইদৰে এইটো আৰু এইটো উলিয়াব দিলে এইটো আৰু এইটো উলিয়াব দিলে এইটো আৰু এইটো উলিয়াব দিলে সেই হ'ব এতিয়া আমাক দিছে ফাইন দ্য ডেচিমেল এক্সপানশ্যন অফ 10/3 ইয়াক আমাৰ দশমিক বিচাৰি নিৰ্ণয় কৰিব দিছে এইটো ডিভাইড কৰি দিয়া 3 গুণ 9 এতিয়া দশমিক দিয়া দশমিকৰ পাছত আমি যিমান ইচ্ছা সিমান এটা শূন্য আনো কিন্তু আমাৰ স্কুৱেৰ ৰুট ল'লে তাত আৰু পেয়াৰকৈ সেইটোৱে ইয়াৰ ডিফাৰেঞ্চ 9 1 আৰু এটা শূন্য আহি যাব হয়নে 3 গুণ 9 তাৰমানে আমাৰ বাকীটো চালে গম পাম যে বাকী যদি ৰিমাইণ্ডাৰ কি পাই আছোঁ 1 পাইছোঁ না গতিকে আমাৰ এইটো কি হৈ যাব ৰিপিট হৈ থাকিব গতিকে আমাৰ এইটো নন টাৰ্মিনেটিং কি হ'ল ৰিপিটিং এনেকৈ লিখি দিব পাৰোঁ বুজি পাইছানে এইটো বুজি তাৰপিছত আমাক কি কৰিব দিছে 30 কুৱেশ্যন নম্বৰ 30 কি কৰিব দিছে চাই লোৱা সিম্পলিফাই √11 মাইনাছ √11 অলপ আগতে যে কৰিছিলোঁ আমি এটা ৰেচনেলাইজ একে বস্তুৱে a minus b into a plus b equal a square minus b square equal 11 minus 7 equal to 4 clear হৈছে নে 1 মাৰ্ক পাই গলা MCQ কেইটা দেখি ভাবিছে বাপৰে ইমান সহজ আহে কিন্তু আমি এক্সামত কৰোঁতে সেইটো বস্তু আমি ভুল কৰোঁ কিয় দেখাৰ লগে লগে আমাক কিয় বহুত ইজি গতিকে আমি চিনচিয়াৰলি নকৰোঁ একদম খচমচ লগাই দিওঁ হয়নে y স্কুৱেৰ মাইনাছ y প্লাছ 1 ইয়াত কি ল'ব পাৰিছে p2 এতিয়া আমাৰ y ঠাইত p কি বহাই দিম 2 বহাই দিম ঠিক আমাৰ এইটো ৰিমাইণ্ডাৰ থিয়ৰেম equal to 2 square minus 2 plus 1 2 square means 4 minus 2 plus 1 4 plus 1 5 minus 2 equal to 3 এইটো হ'ব আমাৰ ৰিমাইণ্ডাৰ কি দিয়া আছে a minus 4 আৰু 5 মানে x কোঅৰ্ডিনেট -4 y to 5 এই বিন্দুটো আমাৰ y এক্সিছৰ পৰা কিমান দূৰত্বত আছে এক্সিছ y o y ডেছ x o x ডেছ বুঝে আমাৰ বিন্দুটো ক'ত আছে x নিগেটিভ হয়নে এইটো আৰু y পজিটিভ সেকেন্ড কোৱাড্ৰেণ্টত থাকিব এনে আৰু বহাই দিছোঁ মই জুখি দিয়া নাই বুজি পাইছানে এতিয়া আমাৰ y এক্সিছৰ পৰা ডিষ্টেঞ্চটো উলিয়াব দিছে এইটো আমাৰ কি বুজায় এইখিনি y আৰু এইখিনি কি বুজায় x আৰু ডিষ্টেঞ্চ উলিয়াব লাগিলে সদায় আমি সাইনটো কনচিডাৰ নকৰোঁ গম পাইছা যে ডিষ্টেঞ্চ উলিয়াব দিলে আমি সাইনটো কনচিডাৰ নকৰোঁ y এক্সিছৰ পৰা ডিষ্টেঞ্চ y ৰ পৰা ইয়ালৈ কিমান ডিষ্টেঞ্চ আছে এনে আমাৰ
কোঅৰ্ডিনেটটো কি আছে এক্সৰ কোঅৰ্ডিনেট -4 কিন্তু আমি ডিষ্টেঞ্চ মানে দূৰত্ব বুলি কোৱাৰ লগে লগে কি ক'ম চাইনডাল কনচিডাৰ নকৰাকৈ হৈ যাম কি হ'ব আমাৰ 4 ইউনিটছ 4 একক পাইছা বুজি যে আমাৰ দৈৰ্ঘ্য বুলি কোৱাৰ লগে লগে এইটো কি হৈ যাব 4 একক 33 নম্বৰত কি দিছে কি দিয়া আছে -2x + 3y = 6 আমাক এইটো ষ্টেণ্ডাৰ্ড ফৰ্ম ax + by + c = 0 সেইটোত নিব দিছে গতিকে আমি কি কৰিম 6ক লেফ্টত লৈ লা চাইনডাল কি হৈ যাব নিগেটিভ -2x + 3y - 6 = 0 আৰু কেতিয়াবা আমাক এইটো আমাৰ ax + by + c ফৰ্মত গৈছে হয়নে এইটো আমাৰ 2 ভেৰিয়েবলছৰ লিনিয়াৰ ইকুৱেশ্যন মানে ৰৈখিক সমীকৰণ আমাৰ চেপ্টাৰ 4ত আছে দুটা অজ্ঞাত ৰাখি যিটো ৰৈখিক সমীকৰণ সেইটো কেতিয়াবা আমাক আৰু এই ভলিউবিলাকো উলিয়াব দিয়ে তেতিয়াহ'লে আমি এইটো আৰু এইটো কম্পেয়াৰ কৰিম কম্পেয়াৰ কৰিলে a ইকুৱেল কি পাম ইয়াত কৰিব দিয়া নাই হয়নে b ইকুৱেল কিমান পাম 3 আৰু c ইকুৱেল কিমান পাম -6 এইটোত বাৰু উলিয়াব দিয়া নাই তাৰপিছত কি কৈছে ডিফাইন ৰিফ্লেক্স এংগুল প্ৰত্যাৱৰ্তী কোণ কাক বোলে এই লিখি ল'বা 34 অসমীয়াত কি হ'ব যদি এটা কোণৰ মান 180 ডিগ্ৰীতকৈ ডাঙৰ আৰু 360তকৈ সৰু সেইটো কোণক কি বুলি ক'ব প্ৰত্যাৱৰ্তী কোণ বুলি ক'ব আৰু আমাৰ ইংলিছত ৰিফ্লেক্স এংগুলটো কি লিখিম আমি if the measure of an angle is greater than 180 and less than 360 এইটোক আমাক ৰিফ্লেক্স বুলি ক'ব Suppose A, B, C angle দিয়া আছে ইয়াৰ ভ্যালু দিয়া আছে আমাৰ 60 ডিগ্ৰী গতিকে ইয়াৰ ৰিফ্লেক্স কি হ'ব ইয়াৰ ৰিফ্লেক্সটো কি হ'ব 360 - 60 ৰিফ্লেক্স A, B, C যেগুলো এই কমপ্লিট হলে কমপ্লিট এংগলটো কিমান হয় 360 হয় না এটা আমাৰ এই বাহিৰ সেইটো বাদ দিয়ে এইখিনি বাহিৰৰখিনি হৈ যাব হয় না নহয় ৰিফ্লেক্স সেইকাৰণে আমি 360 মাইনাছ কি কৰি দিম 60 কৰি দিম তে প্ৰবৃদ্ধ কোণৰ জোখটো আমাৰ কিমান পাই গ'লো 300 বুজি পাইছা তাৰপিছত 35ত কি দিছে What is the measure of each angle of a rectangle? Rectangular each angular measure to কিমান হ'ব 90 ডিগ্ৰী আয়তৰ প্ৰতিটো কোণৰ মান 90 ডিগ্ৰী তাৰপিছত দিয়া আছে এ বি চি ডি এটা সমান্তৰিক এ বি চি সমান x ডিগ্ৰী এ ডি চি সমান কিমান হয় সেইটো চাই ল'বাচোন এ বি চি ডি ইজ এ পেৰেলেলোগ্ৰাম হয়নে if the measure of ABC is x degree then what is the measure of ADC এটা আমাক কৈছে যে ABCD এটা সমান্তৰিক এই সমান্তৰিকটোৰ ABC কোণৰ জোখটো x ডিগ্ৰী দিয়া আছে তেতিয়াহ'লে আমাৰ ADC জোখটো উলিয়াব লাগে এতিয়া আমাৰ চাও আমি কি পাইছিলোঁ সমান্তৰিকৰ প্ৰপাৰ্টি দিয়াৰ অপজিট সাইডবিলাক কি ৰাখে পেৰেলেল এণ্ড ইকুৱেল AB পেৰেলেল টু CD আৰু BC parallel to AD আৰু কি পাম AB is equal to CD AD is equal to BC আৰু কি পাইছো অপোজিট এংগলছ বিপৰীত কোণবিলাক এংগল A is equal to এংগল C আৰু এংগল B is equal to এংগল T এতিয়া মাছ চাবা
ইয়াত বিৰ ভেলুটো আমাক এ বি চি, এইটো এ বি চি, ইয়াত বিৰ ভেলুটো দিয়া নাই, নিদি পেলাই কিমান কৈছে 1 ডিগ্ৰী কৈছে। গতিকে বিৰ লগত ডিটো অপজিট, গতিকে আমাৰ এ ডি চি সমান কি হ'ব? গতিকে এ ডি চি সমান x ডিগ্ৰী পাম হৈছে। নেক্সট 37 0.08, ইয়াক কিহত প্ৰকাশ কৰিব দিছে? পাৰ্চেণ্টেজ উলিয়াব দিছে, মানে শতাংশ প্ৰকাশ কৰা। ইয়াক পাৰ্চেণ্ট উলিয়াব লাগিলে ইয়াৰ আমি কিহেৰে মাল্টিপ্লাই কৰি দিম? 100%এৰে। তাৰপিছত 100% মিনছ কি? পাৰ্চেণ্ট মানে শতাংশ, মানে কি হয়? আউট অফ 100, গতিকে 100/100 হয়, মানে 1। যদি আমি কোনো এটা কি হয় নাম্বাৰক, ৰিয়েল নাম্বাৰৰ এতিয়া আমাৰ দশমিক ভগ্নাংশ হয়নে? এইটো আমাৰ দশমিক ভগ্নাংশ যিহেতু আছে আমাৰ ডেচিমেল ফ্ৰেকশ্যন, গতিকে আমি ডেচিমেল ফ্ৰেকশ্যনটো কৰোঁতে ইয়াক 100%এৰে মাল্টিপ্লাই কৰি দিছোঁ দে, পাৰ্চেণ্টেজত কনভাৰ্ট কৰা। 100%ৰ ভেলু কিমান? 1। গতিকে যিকোনো আমি নাম্বাৰক যদি 100%এৰে মাল্টিপ্লাই কৰি দিওঁ তাৰ ভেলুটো চেঞ্জ নহয়। তাৰপিছত তোমালোকে এইখিনি জানানে? ইয়াত কিমান জিৰ' আছে? 2 জিৰ'ছ, গতিকে ডেচিমেল প্লেচটো ৰাইটলৈ 2 আহিব হয়নে? গতিকে আমাক 8.00, গতিকে আমি নিলিখি ডাইৰেক্ট লিখি ল'ম। আৰু যদি ডিভাইড থাকে, চাপ'জ 7 ডিভাইডেড বাই 10, ইয়াতে কিমান জিৰ'ছ আছে? 1, গতিকে আমাৰ ডেচিমেলটো আৰু লেফ্টলৈ যাব হয়নে? কাৰণে কি হ'ব? 007 এনেকুৱা হয়। যে ডিভাইড থাকিলে লেফ্টত, যিমান জিৰ' আছে 1ত, আৰু মাল্টিপ্লাই থাকিলে ডেচিমেলটো ক'ত আহিব? ৰাইটত আহিব। তাৰপিছত আমাৰ 38ত কি দিয়া আছে? চিম্প্লিফাই। ইজি পাইছানে বস্তুখিনি? 38ত চিম্প্লিফাই মানে সৰল কৰিব দিছে। -19 আৰু তলত কিমান আছে? 23^7। তোমাৰ কি a to the power m divided by a to the power n equal to a to the power m minus n. Here a is equal to কি? বেসটো কিমান আছে? 23। এইটো আছে m greater than n দিয়া আছে, এতিয়া ৰিজাল্টটো পজিটিভ হ'ব। এইটো আমাৰ এইটো কি এটা ইন্টিজাৰ দিয়া আছে, গতিকে আমাৰ 23^-9 আৰু আমাৰ ফৰ্মুলা মতে ডিভিজনত কি হ'ব? এইটো নিগেটিভ, গতিকে -7 ইকুৱেল টু 23^, কি হ'ব? -26। তোমালোকে এইটো আৰু মাইনাছ প্লাছ কৰি নিদিবা, মানে তোমাৰ হাতত 19 ৰুপিজ জমা আছে আৰু বেলেগ একজনক কি দিব আছা? 7 দিব আছা। সেই ক্ষেত্ৰত মানে যিহেতু দুটা ছেম চাইন হয়নে? গতিকে এইটো আমাৰ কি হ'ব? মাইনাছে হৈ যাব। তাৰপিছত এক্সপেণ্ড কৰিব দিছে x + y²। এইটো আমাৰ ডাইৰেক্ট আইডেণ্টিটি লিখি দিলে হৈ যাব। x + y² সেইদিনাখন এটা ষ্টুডেণ্টে কি কৰিছে? আমি সাধাৰণতে জেনেৰেলি কোনবিলাক লওঁ? a + b² a² + 2ab + b² এনেকুৱা হয়নে? তেওঁ কি কৰিছে? x² ঠিকে লিখিছে, কিন্তু আমাৰ যিটো আমাৰ আইডেণ্টিটি a b হয়, এইটো তেওঁ 2xy লিখিব আৰু কি লিখি দিলে? ab, আৰু এইটো ইফালে y² লিখিছে। গতিকে আমাৰ এইটো 2x কি এতিয়া যি আছে সেইটোহে লিখিম। তো a আৰু b আমি ইয়াতে কম্পেয়াৰ কৰিব পাৰোঁ। আমি যদি মনতে ভাবি লৈছোঁ যে আমি a + b² কৰিম, কিন্তু আমি কৰোঁতে a মানে কি আছে? x আছে, আৰু b মানে কি আছে? y আছে, সেইটোহে বহুৱা কৰিব লাগিব। এইকেইটা কুৱেশ্যন চাই লোৱা 45লৈ, চি ছেকশ্যন পিছত কৰিম। কুৱেশ্যন নম্বৰ 40 আমাক কি দিছে? এটা আমাক পইণ্ট দিয়া আছে হয়নে? সেই পইণ্টটোৰ এবছিছ আৰু অৰ্ডিনেট নিৰ্ণয় কৰিব লাগে। সেই যিটো আমাক দিয়া আছে পইণ্ট, সেই পইণ্টটোৰ ভুজ আৰু কটি নিৰ্ণয় কৰিব লাগে। সেইটো এক্স কৰ্ডিনেট যিটো, সেইটোক এবছিছা বুলি কয়, সেইটো হ'ব -5, আৰু ৱাই কৰ্ডিনেটটোক কয় অৰ্ডিনেট, সেইটো হ'ব -4। ভুজ হ'ব -5, কটি হ'ব -4। তাৰপিছত আমাক দিছে ট্ৰেপিজিয়ামৰ ডেফিনেশ্যন লিখিব লাগে। ট্ৰেপিজিয়াম কাক বোলে? যদি এটা কি হয়? চতুৰ্ভুজৰ এজৰ বিপৰীত বাহু সমান্তৰাল হয়, তেতিয়াহ'লে তাক কি বুলি কয়? ট্ৰেপিজিয়াম বুলি কয়। লিখি ল'বা। যদি এটা চতুৰ্ভুজৰ এজৰ বিপৰীত বাহু কি হয়? সমান্তৰাল, তেতিয়াহ'লে তাক ট্ৰেপিজিয়াম বুলি কোৱা হয়।
আৰু ইংলিছত কি লিখা ইফ দ্য ওৱান পেয়াৰ অফ অপজিট ছাইডছ ইজ পেৰেলেল দেন দ্য কোৱাড্ৰিলেটাৰেল ইজ কল্ড ট্ৰেপিজিয়াম বুজিছেনে ইফ দ্য ওৱান পেয়াৰ্ছ অফ অপজিট ছাইডছ ইজ পেৰেলেল one pair of opposite sides is parallel then the quadrilateral is called trapezium তাৰপিছত 40টোত কি কৰিব দিছে 40টোত কি কৰিব দিছে যে write any property of a parallelogram সামান্তৰিকৰ এটা যিকোনো ধৰ্ম লিখা এই অলপ আগতে যে আমি সেইটো ভেলুটো ওলাতে লিখি দিছিলোঁ সামান্তৰিকৰ বিপৰীত বাহুবিলাক কি হয় সমান আৰু সমান্তৰাল সেই এটাও লিখিব পাৰা বা এইটোও লিখিব পাৰা সামান্তৰিকৰ বিপৰীত কোণবিলাক সমান তাৰপিছত ইংলিছত এনেকৈ লিখিবা অপজিট ছাইডছ অফ এ পেৰেলেলোগ্ৰাম ইজ পেৰেলেল নাম্বাৰ 2 অপজিট ছাইডছ অফ এ পেৰেলেলোগ্ৰাম ইজ ইকুৱেল তাৰপিছত কি অপজিট এংগুলছ অফ এ পেৰেলেলোগ্ৰাম ইজ ইকুৱেল তাৰপিছত দিছে আমাক 43 এটা কোৱাড্ৰিলেটাৰেল দিয়া আছে সেই কোৱাড্ৰিলেটাৰেলটোৰ যিবিলাক আমাৰ এংগুলছ সেই এংগুলছৰ কি দিয়া আছে ৰেচিঅ'খিনি দিয়া আছে গতিকে আমি বাকী এংগুলকেইটা উলিয়াব লাগে এতিয়া আমি কি পাইছোঁ যে এটা আমাৰ যিটো কোৱাড্ৰিলেটাৰেল দিয়া থাকে কোৱাড্ৰিলেটাৰেলৰ যে এংগুলছ হেৰি থাকে সেই এংগুলছেই আমি যদি প্লাছ কৰি দিওঁ তাৰ চামটো কি হয় যোগফলটো কি হয় 360ৰ ইকুৱেল হয় গতিকে তাৰে পৰা আমি এই এংগুলছৰ ভেলুখিনি কি কৰিব পাৰিম উলিয়াব পাৰিম এইটো কুৱেশ্যনত চাবা যে আমাৰ যিটো কোৱাড্ৰিলেটাৰেলৰ এংগুলছৰ ৰেচিঅ'টো দিয়া আছে 3:5:9:13 গতিকে আমি ধৰি লৈছোঁ লেট দ্য এংগুলছ অফ দ্য কোৱাড্ৰিলেটাৰেল বি 3x 5x 9x and 13x ৰেচপেক্টিভলি ধৰা হ'ল চতুৰ্ভুজৰ কোণবৰ্গক্ৰমে 3x 5x আৰু 9x আৰু 13x এতিয়া আমি কি জানো আমি জানো যে চতুৰ্ভুজৰ কোণৰ সমষ্টি 360 ডিগ্ৰী উই নো ডেট sum of the angles of a quadrilateral is 360 degree এতিয়া চাবা এতিয়া আমি কি লিখি দিম 3x therefore 3x plus 5x plus 9x plus 13x equal to কি লিখিম 360 ইয়াৰ আমি ডিগ্ৰীটো নিলিখিম ডিগ্ৰীটো মানে লিখলি বোথ সাইডত লিখিব লাগিব implies তো সামটো কিমান হ'ব 3 plus 5 8 8 9 17 17 3 20 3 30 হ'ব 30x is equal to 360 implies x equal to কি হ'ব এইটো ডিভাইড কৰি দিয়া 0 0 12 therefore এটা আমাৰ যি কোনকেইটা উলিয়াব দিছে ৰিকোয়াৰ্ড এংগুলছ ফাৰ্ষ্ট আছিল কি আছিল আমাৰ 3 into 12 ডিগ্ৰী 36 ডিগ্ৰী তাৰপিছত হ'ব 5 into 12 ডিগ্ৰী 60 তাৰপিছত 9 12 ডিগ্ৰী 108 ডিগ্ৰী তাৰপিছত তোমাৰ আছে 13 into 12 ডিগ্ৰী ইকুৱেল টু এটা আমাৰ চাবা এইখিনি চাম কৰি দিবা 6 6 12 12 8 হ'লে কি হ'ব 20 0 2 হ'ল বেলেঞ্চ তাৰপিছত 6 3 9 এইটো 9 9 প্লাছ 14 14 হ'লে 2 হ'লে 16 6 1 1 1 2 1 3 360 গতিকে আমাৰ মিলি গৈছে হয়নে তোমালোকে এনেকৈ লাষ্টত কি কৰি চাবা কাৰেকশ্যনটো কৰি চাব পাৰা যদি কাৰেক্ট হৈছে গতিকে আমাৰ হৈ গ'ল আৰু যদি ক'ৰবাত মাল্টিপ্লাইটো কেতিয়াবা ৰং হৈ যাব পাৰে হয়নে নহয় সেইখিনি কেলকুলেশ্যনটো অলপ সাৱধানে কৰিবা
তাৰপিছত আমাৰ 44ত দিয়া আছে এটা আমাৰ সলিউশ্যন উলিয়াব লাগে এটা আমাৰ সমীকৰণ দিয়া আছে ইকুৱেশ্যন x = 4y ভালেই আমাৰ হয়নে লেট y = 0 মানে ধৰোঁ আমি কি ধৰি লৈছোঁ ধৰা হ'ল y = 0 therefore x = কি হ'ব 4 × 0 = 0 x 0 হ'লে y ও 0 হ'ব যদি আমি আৰু বেলেগো ল'ব পাৰোঁ y = কি ধৰি ল'লোঁ -1 therefore x = কি হ'ব 4 × -1 -4 গতিকে আমাৰ এটা সলিউশ্যন এটা সমাধান কি হ'ব 0 0 এইটো x কোঅৰ্ডিনেট y কোঅৰ্ডিনেট আৰু এইটোৰ কি কাৰণে কি হ'ব এইটোৰ কাৰণে হ'ব -4 আৰু y কিমান -1 তাৰপিছত দিছে 45ত সন্নিহিত কোণ এডজাসেন্ট এংগলছ দুটা কোণৰ যদি কি হয় এটা উমৈহতীয়া শীৰ্ষবিন্দু থাকে আৰু এটাৰ উমৈহতীয়া বাহু থাকে আৰু কি হয় তাহাৰ দুডাল মানে কি উমৈহতীয়া নোহোৱা বাহু থাকে তেতিয়াহ'লে তাহাক কি বুলি কয় সন্নিহিত কোণ বুলি কোৱা হয় আৰু এডজাসেন্ট এংগলছ বুলি কি হ'ব if two angles have a common vertex and a common side and two non-equal sides then it is known as adjacent angles এতিয়া আমাৰ চাবা ইয়াত a ও b আৰু b ও c শীৰ্ষবিন্দু যিটো আমাৰ কমন ভাৰ্টেক্স সাধাৰণ শীৰ্ষবিন্দু হ'ল o আৰু o b ডাল দুটাৰে কি আছে কমন আপ আছে আৰু o আৰু o b ডাল o c ডাল কি আছে মানে কি বেলেগ ফালে আছে এনেহেনত ইহঁতক কি বুলি ক'ব সন্নিহিত কি এডজাসেন্ট এংগলছ বুলি ক'ব ক্লাছটো তোমালোকে বুজি পাইছানে নাই যদি ভালকৈ বুজি নোপোৱা তোমালোকে কমেণ্ট ছেকশ্যনত কি কৰিবা হয়নে কমেণ্ট কৰিবা